নমস্কাৰ বন্ধু বান্ধৱীসকল গুড মৰ্নিং আজি আপোনালোকৰ ভিডিঅ'টো মোৰ ডিউটি জেগাৰ পৰা আৰম্ভ কৰিছো এইখনে হৈছে আমাৰ বাৰবাৰ পোষ্ট মই এজন বাৰবাৰ হয় এইখনে আমাৰ সেলুনখন হয় ইয়াতে এতিয়া মানুহ নাই আমি এনে থাকিব লাগে মানে মানুহ আহিলে কেতিয়াবা কাৰ্চিত কাম কৰিব লাগে এইখনে আমাৰ সেলুনখন আৰু আপোনালোকক মই কৈছো যে আপোনালোকে ভাইভা মানে ইন্টাৰভিউ দিবলৈ যাওঁতে কি পদ্ধতি ইউজ কৰিব কেনেদৰে যাব ড্ৰেছ পোছাকৰ কথা কৈছো আপোনালোকক আগৰ ভিডিঅ'ত এটো ভিডিঅ'ত আকৌ এবাৰ কৈ দিও যে আপোনালোকৰ ড্ৰেছ পোছাক হোৱাইট টি-শাৰ্ট হোৱাইট শাৰ্ট আৰু ব্লেক পেন্ট নৰ্মেল জোতা এইকেইটা পিন্ধি যাব আপোনালোকে তাৰপিছত আৰু দাড়ি চুলি পুৰা ক্লিয়াৰকৈ যাব আৰু দাড়ি চুলিত তোমালোকে বহুত মাৰ্ক পাবা সেয়ে আৰু তোমালোকৰ আৰু চাহতে প্ৰশ্ন দিব আৰু প্ৰশ্নবোৰ কেনেকুৱা ধৰণৰ দিব মই তোমালোকক প্ৰশ্নবোৰ কৈ আছো নমস্কাৰ বন্ধুসকল এইখনে হৈছে আমাৰ সেলুন আৰু এইখনৰ পৰা আমি আজি 2 বছৰ দিন ইয়াতে কাম কৰি আছো আহক এয়া আমাৰ এফালে গুৰুজিও আছে এয়া আমি ইয়াতে 2 বছৰ দিন কৰি আছো আৰু আমি ৰাতিপুৱা 7টা পৰা 10টা লৈকে আৰু আবেলি 2টা পৰা 4টা লৈকে ইয়াতে কাম কৰি থাকো আৰু তাৰ বাকি কাৰণ সময় আমাৰ ডিউটি নাই মানে ৰুমতে বিগতে থাকিব লাগে আৰু হেয়াই আৰু আপোনালোকক কিছুমান বস্তু দেখাই দিম বিশেষকৈ এই কাপোৰখনৰ নামটো কি এটো আপোনালোকক সুধিব পাৰে ন গুৰুজি তাৰপৰা এটো নামটো কি আপোনাৰ বস্তু ৰাখি থোৱা থাকিব তাত এটো নামটো সুধিব আৰু বাকি এনে এডালো থাকিব পাৰে এই বাছডাল তাৰপৰা আৰু স্প্ৰেটো নাম সুধিব পাৰে আপোনালোকক এনেকুৱা ধৰণৰ মেচিন থাকিব এইটো মেচিনৰ কোম্পানীৰ নামো সুধিব পাৰে নহলে বা কোনটো মেচিন কেনেকৈ ক'ত ইউজ কৰে সেইটো সুধিব পাৰে এইকেইটা এখনে আমাৰ সেলুনখন যিখনত আমি কাম কৰি থাকো এখনে আৰু আপোনালোকক ভাইভা হেবুতে মানে যেটো প্ৰেক্টিকেল মানে সুধিছে কেচি এখন দিছে কেচিখন কোনটো হাতে ধৰিব লাগে ধৰ আৰু ফণিখন কেনেকৈ ধৰে হেতু পদ্ধতি মই তোমালোকক দেখাম বুলি ভাবিছো আপোনালোকে বাও হাতে ফণিখন ধৰিব সোঁ হাতৰে 3 নম্বৰ আঙুলিটোত এটা ফুটাত সোমাব আৰু বুঢ়া আঙুলিত সোমাব এনেকৈ লৈ আপোনালোকে এইটো ষ্টাইল দেখাবলৈ দিছে আপোনালোকক এইটো ষ্টাইল দেখুৱাৰ পিছত আপোনালোকক মানে অফিচাৰজনে গম পাই যাব যে আপোনালোকে এজন বাৰবাৰ হয় নে নহয় আপোনালোকে যিমানে এইটো স্পীডত দেখাব সিমানে গম পাই যাব যে অফিচাৰজনে আপুনি বাৰবাৰ হয় নে নহয় আৰু তোমালোকৰ মানে প্ৰশ্নবোৰ হৈছে মানে আৰু মই আগৰ ভিডিঅ'ত কৈছিলোৱে ধৰক প্ৰশ্নবোৰ এনেকুৱা ধৰণৰ তুমি সোমাই যাবা সোমাই গৈ তোমাক মানে চাহতে মাতিব চাহতে মতাৰ পিছত মানে তুমি সোমাই যাবা তেতিয়া পাৰ্মিশন লৈ আৰু সোমাই গৈ তুমি ধৰক চকীখনত বহি নিদিবা আৰু চাহতে যেতিয়া তোমাক বহা বুলি ক'ব চাহতে তেতিয়া তুমি চাহতক ধন্যবাদ বা থেংক ইউ বুলি কৈ তুমি চকীখনত বহিবা আৰু চকীখনত বহিয়ে তোমাক ক'ব বোলে তোমাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন দিয়া আৰু তোমাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন দি দিবা আৰু যদিহে তোমাৰ NCC বা হোমগাৰ্ড আছে মানে সেইটো আদাৰ এক্সপিৰিয়েঞ্চ হ'ব তুমি এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেটৰ লগতে তুমি সেই আদাৰ এক্সপিৰিয়েঞ্চ NCC বা হোমগাৰ্ড সেইখনো তুমি চাহতক দি দিব পাৰা যিহেতু মানে কি NCC আৰু হোমগাৰ্ডৰ ব্যক্তিসকল মানে বহুতো ডিসিপ্লিন আৰু সাবচিকুনত মানে ফৌজৰ মানে বহুত নিয়ম জানে মানে অসম পুলিচৰ মানে বহুত নিয়ম মানে 50% নিয়ম জানে কি হয় কি কথা খোৱা বোৱা পৰা ধৰি মানে থকা সাবচিকুনৰ পৰা ধৰি সকলো জানে হেহে NCC আৰু হোমগাৰ্ড সাৰ্টিফিকেট থাকিলে তুমি এক্সপিৰিয়েঞ্চৰ লগত দি দিবা তোমাক সুধিব এখন কিহৰ সাৰ্টিফিকেট হয় তাৰছত তুমি কবা স্যাৰ মই এখন 3 বছৰ দিন স্যাৰ NCC কৰা বা মই 6 মাহ দিন স্যাৰ হোমগাৰ্ড কৰা এখন মোৰ এক্সপিৰিয়েঞ্চ সাৰ্টিফিকেট আছে তোমাক কব তেতিয়া স্যাৰ এখন তুমি থৈ দিয়া এখন তোমাৰ ভৱিষ্যতে বেলেগ ইন্টাৰভিউত কামত আহিব তেতিয়া তুমি থ্যাংক ইউ স্যাৰ বুলি কৈ তুমি সাৰ্টিফিকেটখন তুমি ৰাখি থবা কিন্তু তুমি এখন ৰাখি থলেও মানে তোমাক মানে চাহতে জানিবই যে এটো লোৱাটো মানে কিমান ডিসিপ্লিন আছে মানে লোৱাটো মাজত হেয়ে তোমাক মানে সাবচিকন আৰু মানে ডিসিপ্লিনৰ ফালৰ পৰা মানে তোমাৰ যেটো মাৰ্ক দিব লাগে হেতু তুমি কোৱালিফাই কৰিয়ে যাবা অলৰেডি কিন্তু তোমাক কৈ নিদিয়া যে তুমি যে তোমাৰ ইমান মাৰ্ক দিলো বুলি কিন্তু তুমি মানে হেতু মানে চাহতক মানে হেতু মানে ভাবটো মানে জগাই দিব পাৰিবা আৰু যেহেতুকে মানে কি ইন্টাৰভিউটো লৈছে মানে সাবচিকন ডিসিপ্লিন আৰু আচাৰ ব্যৱহাৰ কথা কোৱা লক্ষণবোৰ এনেকুৱা ধৰণৰ কাৰণে মানে ভাইভা টেষ্টটো হৈছে আৰু এক্সপিৰিয়েঞ্চটো সবৰে আছে ধক হেতু কাৰণে তো ইন্টাৰভিউ দিবলৈ যায় আৰু হেহে তুমি যিমান পাৰা হিমান তুমি এক্সট্ৰা আদাৰ এক্সপিৰিয়েঞ্চ সাৰ্টিফিকেটখন তাত দিবলৈ চাবা যেহেতু তুমি তোমাৰ হেতু মাৰ্ক নিদিয়ে কিন্তু তোমাক মানে NCC আৰু হোমগাৰ্ডৰ ধক 4th গ্ৰেডত এক্সট্ৰা মাৰ্ক নাই কিন্তু তুমি হেকিখন দি দিলে তোমাৰ যিটো ভাইভা লয় সেই ভাইভাটোত মানে তোমাৰ মানে অলপ হলেও তুমি প্লাস পইণ্ট পাবা যেহেতু পাব্লিক লোৱাৰ ইমান
এটা এক্সপিৰিয়েঞ্চ নাথাকিবও পাৰে সেয়েহে আৰু প্ৰশ্নবোৰ এনেকুৱা ধৰণৰ তোমাক তেতিয়া সুধিব ধৰক তুমি ক'ৰ পৰা আহিছা সুধিব আৰু তুমি তেতিয়া ক'ব লাগিব যে মই কোনখন ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ আৰু সেই ডিষ্ট্ৰিক্টখনৰ তোমাৰ SP জনৰ নাম DC জনৰ নাম আৰু তোমালোকৰ বিধায়কৰ নাম আৰু সেই তোমালোকৰ ওচৰে পাজৰে মানে কিবা বিখ্যাত মানে কিবা এটা কীৰ্তিচিহ্নৰ নাম ক'বলৈ আহিব আৰু সেইটো কিহৰ কাৰণে বিখ্যাত বা তোমালোকৰ ডিষ্ট্ৰিক্টখন কিহৰ কাৰণে বিখ্যাত এনেকুৱা ধৰণৰ এটা প্ৰশ্ন সুধি দিব পাৰে মানে মোক যিহেতু সুধিছিলে যোৰহাটখন কিহৰ কাৰণে বিখ্যাত ধৰক তেনেকৈ মোক সুধিছিলে আৰু তাৰপিছত তোমাক সুধিব তুমি ছাৰ এই বাৰবাৰৰ কাম কেতিয়াৰ পৰা কৰি আছা সুধিব আৰু তুমি তেতিয়া ক'বা ছাৰ মই যিমান চনৰ পৰা মানে তুমি কৰি আছা সিমান চনৰ পৰা কৰি আছোঁ ক'বা আৰু তেতিয়া তোমাক ক'ব তুমি যেতিয়া বেলেগৰ দোকান বা নিজৰ দোকানে কৰি আছিলা নে বেলেগৰ দোকানত যিহেতু তুমি এক্সপিৰিয়েঞ্চ উলিয়াই আনিছা তুমিতো বেলেগৰ পৰাই উলিয়াই নিব লাগিব সেয়েহে তুমি ক'বা তেতিয়া মই বেলেগৰ দোকানত কৰি আছিলোঁ আৰু তেতিয়া তোমাক সুধিব তুমি দৰমহা কিমান পাইছিলা আৰু তুমি তেতিয়া ক'বা দৰমহা 12,000 মান পাইছিলোঁ ছাৰ আৰু খোৱাকৈ 50 টকাকৈ ডেইলি দিছিলে আৰু তেনেকৈ ক'বা ঠিক আছে তাৰপিছত তোমাৰ ঘৰত কোন কোন আছে সুধিব ঘৰত কোন কোন আছে তুমি কৈ দিবা আৰু যিহেতু ইনকমৰ ফালৰ পৰা তোমাক সুধিব ইনকম কোনে কৰে ঘৰৰ তেতিয়া তুমি ক'বা আৰু যোনে ইনকম কৰে যিহেতু তোমাৰ ওপৰতো ঘৰখনৰ দায়িত্ব থাকে সেয়েহে তোমাৰ ঘৰখনৰ প্ৰতি তোমাৰ কি দায়িত্ব মানে সেইটো ক'বা আৰু ইনকমো তুমি মানে ঘৰখন চলাই আছোঁ এনেকুৱা ধৰণৰ দেখাবা এয়াই আৰু প্ৰশ্নবোৰ সেই তেনেকুৱা ধৰণে সুধিব ধৰক তোমাৰ আজিকালি এতিয়াতো মই দেখালোৱে অলপ আগত মানে কেঁচিখন কেনেকৈ ধৰিব কেঁচিখনে ফণিখনে কেনেকৈ ধৰে সেইটোতো তোমালোকৰ চবকে দিছেই মানে সেইটো প্ৰেক্টিকেল টাইপত দিছে আৰু বাকী প্ৰশ্ন সুধিব যিকেইটা প্ৰশ্ন সুধিব তুমি মই আগৰ ভিডিঅ' আছে মোৰ ভিডিঅ' চাই ল'ব পাৰিবা আৰু এইটোৱেই ভাইভাৰ ইণ্টাৰভিউ হয় তোমালোকে যেতিয়া চাকৰি পাবা তোমালোকে এনেকুৱা এখন চেলুনতে কাম কৰিবলৈ পাবা একো নাই তোমালোকে ৰাতিপুৱা 7টা বজাত আহিব লাগিব 10টা বজালৈকে থাকিব লাগিব আৰু 10টা আকৌ আবেলি 2টা বজাৰ পৰা 4টা বজালৈকে আৰু তোমালোকে ইয়াতে কাম কৰি থাকিব লাগিব আৰু কিছুমান বাৰবাৰ মানে তোমালোক অফিচাৰৰ লগত সোমাই থাকিব পাৰিবা আৰু যিহেতু ময়ো অফিচাৰৰ লগত এতিয়া আছোঁ মানে আমাৰ কমাণ্ডেণ্ট ছাৰৰ লগত আছোঁ এতিয়া ভিডিঅ' দি আছোঁ আৰু তেনেকৈ মানে যদি ভাল কাম কৰা মানে তুমি অফিচাৰৰ লগত তুমি থাকিবলৈ পাবা আৰু যিহেতুকে আপোনালোকে জানেই যে ময়ো এজন 4th গ্ৰেডৰ কৰ্মচাৰী হয় বাৰবাৰ পোষ্টৰ সেয়েহে মই আপোনালোকক মানে মোৰ যিটো ভাইভা টেষ্ট যোৱা বছৰ হৈ গৈছিলে মই 2023 চনত ভৰ্তি হৈছিলোঁ মানে ময়ো সেই তোমালোকে এতিয়া যেনেকৈ ভাইভা দিবলৈ গৈছা ময়ো তেনেকৈ গুৱাহাটীত ভাইভা দি আহিছোঁ আৰু তাৰপিছতে মই মানে তেতিয়া চাৰ্টিফিকেট জমা দি মোৰ ভাইভা দিছিলে মোৰ ভাইভাৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাহে তোমালোকক মানে এই প্ৰশ্নকেইটা কৈছোঁ মানে মই এনেই যা তা কথা কোৱা নাই তোমালোকে চাবা লাগিলে তোমালোকৰো মানে মই যিকেইটা কথা কৈছোঁ তাৰ 70% মানে তোমালোককো সুধিবই সেয়েহে তোমালোকে ভিডিঅ'টো চাবা পাৰিলে শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা মোৰ চেনেলটো লাইক কৰিবা ইমানে আৰু কিবা যদি সুধিবলৈ থাকে প্ৰশ্ন তোমালোকে সুধিব পাৰা মোক আৰু কমেণ্ট কৰিবা তোমালোকে মই নেক্সট ভিডিঅ'ত বনাই দিম আৰু মোৰ আজি নিজৰ ভাইটিও গৈছে আজি বাৰবাৰ পোষ্টত সিও কাম কৰি আছিলে আগৰ পৰা সিহঁতে আজি 3জন গৈছে আৰু সিহঁতেও ওলাই আহক মই আৰু বেলেগ ভিডিঅ' দিম তোমালোকে সিহঁতক কি প্ৰশ্ন সুধিছিলে তোমালোকক যদি ক'ব মানে সিহঁতে মোক ক'বহি তোমালোকে যদি জানিব বিচৰা তেন্তে কমেণ্ট কৰিবা আৰু ভিডিঅ'টি আজিলৈ ইমানেই বাই বাই ধন্যবাদ